29 তারিখ রবিবার কোকরাঝারত মৌবনত যে সারা বিটিআর বাঙালি যুব ছাত্র ফেডারেশনের প্রতিনিধি সভা হল। এই সভার জড়িয়তে কোকরাঝারত যিমান আঞ্চলিক আছে আমার এই আঞ্চলিকৰ সহায় সহযোগিতাত আমি প্ৰেচিডেণ্টৰ আজি দায়িত্বভাৰ কৰিলোঁ। বিগত দিনত কাম কৰিছোঁ আৰু আগন্তুক দিনত জাতিৰ হৈ মাত মাতিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। ধন্যবাদ। আমাৰ ডিটেনশ্যন কেম্পৰ যিবিলাক মানুহ আছিল এতিয়া ফৰেনাৰ যিবিলাক নটিচ দি আছে এইবিলাক লৈ কাম কৰিম। আমাৰ সমাজত বহুত কাম আছে, আমাৰ আঞ্চলিকবিলাকৰ যি কাম আছে এইবিলাক চাই কিনে CM ছাৰো আহি আছে, আমি এটা মেমৰেণ্ডাম CM ছাৰক দিম। কিবা থাকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ম। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিবিলাক আমাৰ মানুহ আমাৰ বেংগলী ফেডাৰেশ্যনৰ সহযোগিতা কৰি আছে বিগত দিনৰ পৰা আৰু অহা দিনত কৰিব বুলি আমি আশাবাদী। আৰু আমি কওঁ যে বেংগলী ফেডাৰেশ্যন এটা সংগঠন হয়, মানে ৰাজনীতিৰ সংগঠন নহয়, এইটো ছাত্ৰ সংগঠন হয়। জাতিৰ হৈ মাত মাতিম আপোনালোকে বেকিং দিব বুলি আমি আশাবাদী কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা। ধন্যবাদ। আজি আমাৰ কোকৰাঝাৰৰ মাজমজিয়াত মৌবন ভৱনত কোকৰাঝাৰ জিলা সমিতিৰ নেতৃত্বত আজি যিখন আমাৰ প্ৰতিনিধি সভা আয়োজন কৰা হৈছে, এই প্ৰতিনিধি সভাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা আমাৰ প্ৰতিনিধিবৰ্গ আহি ইয়াতে উপস্থিত হৈছে। শতাধিক আমাৰ সদস্যৰ উপস্থিতিত আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা বিভিন্ন জাগাৰ পৰা আমাৰ কাৰ্যকৰী সভাপতি, উপসভাপতি, মুখপাত্ৰ বিভিন্ন পদত থকা আমাৰ নেতৃত্ববৰ্গ আজি আমি আহি উপস্থিত হৈছোঁ। তো আমাৰ মুখ্য উদ্দেশ্যটো হ'ল আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ পুৰণা কমিটিখন ভংগ কৰি আজি আমি অসম চৰকাৰৰ সভাপতিৰ নেতৃত্বত নতুনকৈ এতিয়া 21জনীয়া নেতৃত্বাধীন এটা জিলা কমিটি আজি আমি গঠন কৰি দিছোঁ। ইয়াতে আমাৰ মুখ্য উদ্দেশ্যটো হ'ল বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আমি সমাজৰ বিভিন্ন ধৰণৰ সমস্যা, বিভিন্ন জাতি ধৰ্মাৱলম্বী সকলক সাঙুৰি লৈ যি ধৰণৰ সমাজৰ সমস্যাবিলাক আছে উন্নয়ন লৈ লগতে শিক্ষা লৈ আমি ইয়াৰ পৰা আজি আমি এটা প্ৰথম কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ কোকৰাঝাৰ অন্তৰ্গত যিবোৰ মহাবিদ্যালয় আছে, স্কুল আছে, সেই গোটেই স্কুল মহাবিদ্যালয় আমাৰ শাখা কমিটিবিলাক আছে, সেই শাখা কমিটিবিলাকত লগ কৰি আমাৰ শিক্ষাৰ লগত লৈ যি ধৰণৰ সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব লাগে। তাৰ লগত আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত যি ধৰণৰ উন্নয়ন ইতিমধ্যে হোৱা নাই, সেই উন্নয়নবিলাক কেনেকৈ আমি উন্নয়ন কৰিব পাৰোঁ, চৰকাৰক স্মাৰকপত্ৰৰ মাধ্যমেদি কেনেকৈ দাবীখিনি দিব পাৰোঁ, এইটো আমাৰ লক্ষ্য উদ্দেশ্য থাকিব। আৰু বিটিআৰ বাঙালী ফেডাৰেশ্যন হিচাপতে আমি সদায় সকলৰ লগত আছোঁ আৰু থাকিম, সমাজৰ লগত লৈ কাম কৰি যাম। আমি যিহেতু এটা ছাত্ৰ সংগঠন, তো ছাত্ৰ শিক্ষাৰ লগত কাম কৰাটো আমাৰ মুখ্য উদ্দেশ্য, আমি সেইটো আগত ৰাখি আমি কাম কৰি যাম। চাওক, নিবনুৱা সমস্যালৈ যদি আমি ক'বলৈ যাওঁ, আমাৰ যিটো বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰ চলি আছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয় বিভিন্ন অনুষ্ঠানত বিভিন্ন মজিয়া তেখেতে কৈ থাকে যে নিবনুৱা সমস্যাটো সমাধান কৰা বুলি। কিন্তু আমি বিটিআৰ বাঙালী ফেডাৰেশ্যনে আমাৰ বিভিন্ন বিটিআৰৰ অঞ্চলত আমাৰ যিবোৰ জিলা সমিতিবিলাক আছে তেখেতে ছাৰ্ভে কৰি ইতিমধ্যে ওলাইছে আমাৰ নিবনুৱাৰ নটিচ। ইতিমধ্যেও গাঁৱে ভূঞে বিভিন্ন পৰিয়ালত নিবনুৱাৰ নটিচ FT কোডৰ পৰা প্ৰেৰণ কৰি আছে। আমাৰ সবচেয়ে সন্দেহ হয় FT কোডৰ ওপৰত, কাৰণ FT কোডৰ ময়মতলিৰ কাৰণে আজি নিবনুৱা নটিচবিলাক আহি আছে। প্ৰকৃত ভাৰতীয় যিবোৰ প্ৰকৃত ভাৰতীয় ডিগ্ৰী লাভ কৰা যিবোৰ মানে ফেমিলি আছে তেখেতৰ আজি ডেটত নিবনুৱা নটিচ আহি আছে। তো আমি এই মজিয়াৰ মানে এই সদনৰ পৰা আমি আহ্বান জনাবলৈ বিচাৰি আছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে আপোনালোকে নিবনুৱাৰ সমস্যা যদি অনতিপলমে সমাধান নকৰে, আমি বিটিআৰ বাঙালী ফেডাৰেশ্যনে বিটিআৰ অঞ্চলত পূৰ্বৰ দৰে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি ৰেল অৱৰোধৰ পৰা আদি কৰি আমাৰ হাইৱে অৱৰোধৰ পৰা আদি কৰি জিলাই ধৰ্ণা কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। এই হিন্দুত্বৰ নাম লৈ যিটো চৰকাৰ আমাৰ চলি আছে, আমাৰ প্ৰথম প্ৰশ্নটো হ'ল বাঙালী অবিহনে কেতিয়াও হিন্দু হ'ব নোৱাৰে। আজি হিন্দুত্ব বা আজি অসমৰ আমাৰ ভাৰতবৰ্ষলৈ যদি আপোনালোকে চাবলৈ যায়, প্ৰথম শ্বহীদ বা আমাৰ বাঙালীসকলৰ যি ধৰণৰ মানে অৱদান আছে বা শ্বহীদ হৈছে, যি ধৰণৰ ভূমিকা আছে, আমাৰ বাঙালীসকলৰ ওপৰত যি ধৰণে অত্যাচাৰ কৰি আছে, আজি যি শ্যামা প্ৰসাদ মুখাৰ্জী নেতৃত্বাধীন বিজেপি চৰকাৰ বা যি শ্যামা প্ৰসাদ মুখাৰ্জী এই বিজেপি যিটো দল গঠন কৰিছে, আজি সেই শ্যামা প্ৰসাদ মুখাৰ্জী এজন বেংগলী মানুহ আছিল। তাৰ বেংগলী হিচাপতে আমি কোনো সুবিধা পোৱা নাই। আমাৰ বেংগলীসকলক বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰি আছে সেই চৰকাৰে। তো আমি আপোনালোকৰ মাধ্যমেদি আহ্বান জনাবলৈ বিচাৰি আছোঁ, আমাৰ যিটো নিবনুৱাৰ সমস্যা এইটো অনতিপলমে সমাধান কৰিব লাগে। আজি যদি গোৰ্খা ভাইসকলক প্ৰটেক্টেড ক্লাছ নাগৰিক দিব পাৰে, আজি যদি ৰাজবংশী ভাইসকলক যদি এই নিবনুৱাৰ সমস্যাৰ পৰা মুক্তি কৰিব পাৰে, এইটো লৈ আমি আদৰণি জনাইছোঁ। আমাৰ কোনো তাতে মানে আফচোচ নাই। কিন্তু আমাৰ প্ৰশ্নটো হ'ল, যদি তেখেতে যদি এই সুবিধাখিনি লাভ কৰিব পাৰে, আমি বাঙালীহঁতে কিয় লাভ কৰা নাই? এইটো কাৰ ৰাজনৈতিক ষড়যন্ত্ৰ হৈ আছে বাঙালীসকলক এই নিবনুৱা যন্ত্ৰণাত ভোগাৰ কাৰণে? চৰকাৰৰ কি মুনাফা আছে? এইটো আমাৰ সবচেয়ে ডাঙৰ
প্ৰশ্ন